গুড মৰ্নিং গাইজ। আজি হাতত টিফিন আৰু ছাতি লৈ মই বেদান্ত ৰাজবৰা আজি গৈ আছোঁ পথাৰৰ এই বোকা ৰাস্তাৰে পথাৰলৈ বুলি পথাৰলৈ আজি ভাত দিবলৈ আহিছোঁ দেই সমীৰণ আৰু গোপালক। পিছে পথাৰলৈ যোৱা অভ্যাসটো নিচেই কম, তথাপিও আজি এয়া ভাত লৈ আহিলোঁ। এয়া ভাতত আজি আলু পিটিকা দিলে আৰু লগতে দিছে আজি মাংসৰ দালি দিছে, এয়া কুচিয়াৰ মাংস আৰু সিহঁতি পূৰা খাবলৈ লাগি গ'ল আৰু মই ভিডিঅ' কৰাতহে ব্যস্ত, মই কাৰণ ঘৰতে ভাতটো খাই আহিছোঁ। ইহঁতৰ আকৌ ভিডিঅ' কৰিলে বৰ খং উঠে। এয়া আকৌ গোপাল খাইছেনে সুধিছিলোঁ, খাইছে। আৰু আহি এয়া ঘৰ পাই গ'লোহি, ঘৰৰ পিছফালত সি পাই এতিয়া এয়া বাচন বৰ্তনখিনি থৈ ল'লোঁ আৰু থৈ লৈ পেলাই আজি ঘৰত যিহেতু ঘৰত মানুহ কম, এতিয়া ভণ্টিহঁতৰ ঘৰত আছোঁ মই, যিহেতু মানুহ নাই বাবে বাচনকেইটা ময়ে ধুব লগা হ'ল। টিফিনটো আৰু বাচনকেইটা ধুই এইবিলাক কৰিবলৈ আকৌ লাজ নকৰোঁ দেই, কাৰণ এইবিলাক